দিয়া জবাব দিয়া জবাব দিয়া জবাব দিয়া জবাব দিয়া জবাব দিয়া জবাব দিয়া এই হো এই হো এই হো এই হো ইনকলাব জিন্দাবাদ জিন্দাবাদ খবর করো খবর করো সরকারের জনবিরোধী নীতির বিরুদ্ধে রায় এক হো এই হো এই হো সরকারের জনবিরোধী নীতির বিরুদ্ধে আজি আমাৰ ভাৰতবৰ্ষত সৰ্বাত্মক ধৰ্মঘট যি ধৰ্মঘটত বনদলৈ ৰূপান্তৰিত হৈছে 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৃষি শ্ৰমিক আৰু ফেডাৰেশ্যনে বন্ধ আহ্বান দিছে ধৰ্মঘটৰ এই ধৰ্মঘটৰ মূল দাবী হৈছে যে অসমৰ আৰু ভাৰতবৰ্ষৰ দেশীয় যি সম্পত্তি এটা এটাকৈ বিক্ৰী কৰি আদানী আম্বানী গোষ্ঠীৰ হাতত পানীৰ দামত তুলি দিছে আনহাতেদি মালিক পক্ষৰ স্বাৰ্থত শ্ৰম আইন সংশোধন কৰি তেওঁলোকে শ্ৰম কোড লাগু কৰিব বিচাৰিছে য'ত শ্ৰমিকৰ নিৰাপত্তা নাথাকিব যুদ্ধ কৰাৰ আন্দোলন কৰাৰ অধিকাৰ নাথাকিব মিনিমাম যে দৰমহা দিয়াৰ কাৰণে আন্দোলন কৰাৰ অধিকাৰ নাথাকিব এই শ্ৰম কোড লাগু কৰাৰ কাৰণে কাৰণ এই চৰকাৰ সম্পূৰ্ণৰূপে ভাৰত অসমৰ বিৰোধী চৰকাৰ অসমৰ এখন চৰকাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ পৃথিৱীৰ আটাইতকৈ মিছলীয়া এজন মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীয়ে কৈছিল জাগিৰোডৰ কাগজ কল টাটাক দি পিনে অসমীয়া সমাজৰ নদন বদন হ'ব কিন্তু বাস্তৱ ক্ষেত্ৰত আজি কি হ'ল তাত 517 বিঘা মাটি হিমন্ত বিশ্ব নিৰ্লজ্জ মুখ্যমন্ত্ৰী 517 টকাত বিক্ৰী কৰিছে আৰু ভিতৰে ভিতৰে কোটি কোটি টকা তেওঁ পকেটত ভৰাইছে এই হৈছে চৰকাৰৰ নীতি আপোনালোকে জানে খিৰগাই কি অৱস্থা হৈছে যন্ত্ৰমল লৈ পূজা কৰে একেবাৰে আৰু পূজা কৰিবই কাৰণ আটাইতকৈ দাগাবাজ চুৰ এজন মন্ত্ৰী এজন হিমন্তৰ মন্ত্ৰী আৰু তেওঁকে আজি ৰক্ষণাবেক্ষণ দিয়া আছে জানে যে হিমন্ত বস্ত্ৰও জানে যে মতিৰিৰ নামতো কেইবা কোটি লুণ্ঠন কৰি মই ধনী কৰিছোঁ এতিয়া জয়ন্ত মল্লকো চুৰ কৰিব দিছে তেওঁৰ ঘৈণীয়েকো কোটি কোটি টকাৰ সম্পত্তি হওক তাৰমানে তেওঁলোকেও যি পুঁজিপতি দালাল আৰু হিন্দু মুছলমানৰ কথা কৈ সাধাৰণ মানুহক লুটি পুটি খাই আছে আজিৰ এই ধৰ্মঘট স্বতঃস্ফূৰ্ত হৈছে গোটেই ভাৰতবৰ্ষত ইয়াৰ প্ৰতিবাদত আমি আগত দিনত আৰু তীব্ৰ আন্দোলন কৰিম আৰু 26 চনত আমি দেখুৱাই দিম তুমি নীতিবৰ্তন কৰি নকৰিলে তুমি গৰু চুৰৰ চৰকাৰ ধৰি ৰাখিলে এই চৰকাৰক মানুহে অফৰাই দিব এইখিনি আজি মূল দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত